ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2026 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখ বুধবাৰ। আজি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ। আজি দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী মংগল ও বিংশোত্তৰী কেতুৰ দশা থাকিব বিয়লি 4:07 পৰ্যন্ত। তাৰপিছত নৰগণ বিংশোত্তৰী শুক্ৰৰ দশা থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ যাত্ৰা নাই বিয়লি 4:07 পৰ্যন্ত। তাৰপিছত যাত্ৰা মধ্যম হ'ব। শুভকৰ্ম দিবা 10:47 পৰা 4:07 পৰ্যন্ত কৰিব পাৰিব। আজি যিসকল জাতক জাতিকাসকলৰ জন্মদিন তেওঁলোকক অলেখ শুভকামনা যাচিছোঁ আৰু লগতে আগন্তুক দিনবোৰ আপোনালোকৰ ভাল হওক আৰু আপোনালোকে আৰু উন্নতি কৰক। আপোনালোকৰ বাধা দূৰ হওক, গ্ৰহ নক্ষত্ৰ যিবোৰ দুখ আছিলে সেইবোৰ নাশ হৈ আপোনালোকে উন্নতিৰ দিশত যাওক তাৰে কামনা কৰিছোঁ। আৰু আজিৰ দিনটো আপোনালোকে এটা সাধাৰণ উপায় কৰি গোটেই বছৰটো আপোনালোকে সুন্দৰভাৱে আৰু সফলভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটোত আপোনালোকে হালধীয়া বস্ত্ৰত তিল, মাহ আৰু ধান আৰু এটকা এটা লৈ আপোনালোকে বান্ধি এইটো পানীত উটুৱাই দিব আৰু মনৰ যিবোৰ কামনা থাকিব, মনোবাঞ্ছা যিবোৰ থাকিব সেইবোৰ আপোনালোকে কৈ নদীত দি দিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আগন্তুক বৰ্ষ খুব সুন্দৰ হ'ব আৰু আপোনালোকে সফলভাৱে সকলোবোৰ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতেও আপোনালোকে ইয়াৰ ভাল ফলবোৰ পাই থাকিব। আৰু ইয়াৰ পিছত আপোনালোকে কোনো দুখীয়াক খাদ্যবস্তু দান কৰিবলৈ যত্ন কৰিব বা ইয়াৰ পৰিৱৰ্তে আপোনালোকে টকাও দিব পাৰিব। আজিৰ দিনটোৰ বাবে যিসকল ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে সেই ৰাশিসমূহ হৈছে মেষ ৰাশি, কন্যা ৰাশি আৰু বৃশ্চিক ৰাশি। আজিৰ দিনটোত সাৱধান হৈ থাকিব লগা ৰাশিসমূহ হৈছে মিথুন ৰাশি, কৰ্কট ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ভাগ্য উদয় হোৱাৰ দিন, কাৰণ আজি আপোনাৰ যিবোৰ আশা আছিলে সেইবোৰ আপোনালোকে বাস্তৱায়িত হোৱা পৰিলক্ষিত হ'ব আৰু ইয়াৰ দ্বাৰা আজি আপুনি দিনটো ভালদৰে উপস্থাপন কৰিব পাৰিব আৰু নতুন সুযোগো পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমে আজি ইতিবাচক ফলাফল দিব। গতিকে বৰ্তমান সময়খিনি আপুনি ভালদৰে আৰম্ভ কৰক আৰু সেইমতে আপোনালোকে লাভৰ পৰিমাণো পাই গৈ থাকিব। আজি আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি চলিব, কাৰণ বেছিকৈ আপুনি আনন্দিত হৈ আৱেগিক হৈ পৰিব পাৰে। গতিকে ব্যৱহাৰিক পন্থা গ্ৰহণ কৰিলে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ৰ পৰা নতুন তথ্য লাভ কৰি ভৱিষ্যতে কেনেদৰে আপুনি লাভজনক ফলাফল পাব পাৰিব সেই সন্দৰ্ভত বেছিকৈ আজি আলোচনা কৰক আৰু সেইমতে আপুনি সাল সলনি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। নিয়োজিত লোকসকলৰ বিষয়ৰ সৈতে আজি সম্পৰ্ক উন্নত হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে নতুন দায়িত্ব আদি পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ পৰিয়ালৰ সৈতে কিছুমান নেতিবাচক প্ৰভাৱে আপোনাৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে। গতিকে আজি অলপ সাৱধান হ'ব লাগিব পাৰিবাৰিক দিশত আৰু লগতে সংযমতা বজাই ৰাখিব লাগিব। সৰু সুৰা যিবোৰ বাদ বিবাদ আছে সেইবোৰ আওকাণ কৰি চলিলে আপোনাৰ ঘৰৰ পৰিৱেশ সুন্দৰ হৈ থাকিব আৰু আপোনাৰ দিনটো আজি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি পদ্ধতিগত ৰুটিন বজাই ৰাখক, তেতিয়া আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ স্বাস্থ্য ভাল ৰাখিবলৈ আজি চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপুনি সকলো কামতে সতেজতাও অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি নানা চিন্তাই আপোনাৰ মনত ক্ৰিয়া কৰিব পাৰে। গতিকে অলপ সাৱধান হ'ব, কোনো ধৰণৰ যাতে মানসিক চাপ আজি বৃদ্ধি নাপায়। সেইবাবে উন্নত পৰিস্থিতিৰ আশা কৰাটো আজি বেছি ভাল হ'ব। ইয়াৰ দ্বাৰা আপুনি নতুন সুযোগৰ সৃষ্টি কৰিব পাৰিব আৰু নতুন কিবা এটা আজি শিকিবলৈ যদি সময় কটায় তেনেহ'লে ইয়াৰ পৰা আপুনি অভিজ্ঞতাও পাব, লগতে আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। আপুনি আজি নিজৰ জীৱন ভালদৰে বজাই ৰখাত গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰো আজি সফলভাৱে পৰিকল্পিতভাৱে আপুনি ৰূপায়ণ কৰিব পাৰিব আৰু কাৰ্যকৰী কৰাৰ আগতে যিকোনো কাম ভালদৰে আপুনি পৰ্যবেক্ষণ বা বিবেচনা কৰি তাৰপিছতহে কৰিবলৈ আজি চেষ্টা কৰিব। প্ৰয়োজন হ'লে আজি আপুনি অলপ
নিজাববীয়াকৈও কিছু ব্যৱস্থা গ্ৰহণ কৰিব লগা হ'ব পাৰে বিভিন্ন পৰিস্থিতিত। গতিকে এনেধৰণৰ পৰিস্থিতিৰ দ্বাৰা আপুনি লাভৱান হোৱাৰ পৰিলক্ষিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি সম্প্ৰসাৰণৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আগবাঢ়িব পাৰিব, কাৰণ বৰ্তমান সময়খিনি আপোনাৰ ভালেই অৱস্থাত আছে। কিন্তু সৰু সুৰা কথাবোৰত অলপ মনোযোগ দিব লাগিব, তেতিয়াহে আপোনালোকৰ সফল ৰূপে ৰূপায়ণ হ'ব পাৰিব। আজি আপুনি সঠিক সিদ্ধান্ত লোৱাত আপোনাৰ কোনো ধৰণৰ বাধা নাই, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি সিদ্ধান্ত ল'ব পাৰিব। আৰু নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি কৰ্মনীতি আপোনাৰ শলাগ ল'ব, ইয়াৰ দ্বাৰা আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি সুষম হৈ থাকিব আৰু আপোনাৰ সংগীৰ সৈতে আজি আপুনি মুকলিকৈ কথা বতৰা পাতি সম্পৰ্ক ভালদৰে ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ঘৰৰ আৰু পৰিয়ালৰ সম্পূৰ্ণ সহায় আজি লাভ কৰিব আৰু ইয়াৰ দ্বাৰা আপুনি তেওঁলোকৰ সৈতে সম্পৰ্ক ভালদৰে স্থাপন কৰাত সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি সুখ শান্তি আজি ঘৰতে লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকল ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগী তেওঁলোকৰ গাফিলতিৰ পৰা আজি আঁতৰি থাকিব লাগিব। নিয়মীয়াকৈ আপোনালোকে পৰীক্ষা নিৰীক্ষাবোৰ কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকল আজি বিভিন্ন বাধা নেওচি আপুনি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনাৰ বাট আজি মুকলি হ'ব। আৰু আজি আপুনি অলপ চেষ্টা কৰিব লাগিব, কাৰণ বিভিন্ন দিশত আপোনাৰ কিছুমান নেতিবাচক প্ৰভাৱ থাকিব। গতিকে নিজৰ আত্মবিশ্বাস কেতিয়াও কমি যাব নিদিব আৰু যিকোনো কাম কৰিব আপুনি নিজৰ মনোযোগিতাৰে কৰিব আৰু ইতিবাচক দৃষ্টিভংগী ৰাখি কৰিব। তেতিয়া দেখিব যে আপোনাৰ লক্ষ্যৰ পৰা আপুনি কোনো ধৰণৰ দূৰত্ব অনুভৱ নকৰে। আপুনি আজি মানুহৰ লগত কথা বতৰা পাতোঁতে অলপ সাৱধান হ'ব, কাৰণ আজি অলপ উত্তেজনাৰো সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত বাদ বিবাদৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। সেইবাবে অলপ ধৈৰ্য আৰু সংযমতা ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি জড়িত যিসকল ব্যক্তি আছে আপোনাৰ তেওঁলোকৰ পৰামৰ্শ আপুনি লৈ পেলাই চলিলে আজি ভাল হ'ব, কাৰণ কোনো ডাঙৰ সিদ্ধান্ত ল'লে তেওঁলোকৰ কথা মতে যদি আপোনালোকে আগুৱাই যায় তেনেহ'লে আপোনাৰ সিদ্ধান্তবোৰ ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ পৰিৱেশবোৰ ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত আৰু আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে মানসিক চাপমুক্ত হৈ নিজৰ কামবোৰ কৰি যাবলৈ বেছি গুৰুত্ব দিয়াটো বেছি লাভজনক হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ দক্ষতাও বৃদ্ধি পাব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি যিসকল প্ৰেমৰ সংগী আছে তেওঁলোকৰ সৈতে আপোনালোকে আজি ভাল সময় কটাব পাৰিব। তেওঁলোকৰ সৈতে আপুনি কিবা এটা বিষয়ৰ পৰা লোৱা পৰামৰ্শই আপোনাক ইতিবাচক ফলাফলো আজি দিব। ইয়াৰ দ্বাৰা আপুনি আজি সকাহ অনুভৱ কৰিব। ঘৰতো আজি সুখ থাকিব। কোনো ধৰ্মীয় অনুষ্ঠানত আজি যোৱাৰ যদি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে পাৰিবাৰিক দিশত সুখ শান্তিও লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালেই দেখা গৈছে, কোনো ধৰণৰ অসুবিধা নাই। তথাপি আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দি থাকিব, তেতিয়া আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ আজি স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্যজনিত কিছু অৱনতি দেখাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপুনি স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব লাগিব, তেতিয়াহে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু আজিৰ দিনটো আপোনালোকে ইতিবাচকভাৱে আগুৱাই যাব পাৰিব। বৰ্তমান সময়ত আপুনি সময় অনুসৰি নিজৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰক আৰু ৰুটিন সলনি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰাও আপোনাৰ নিজৰ ব্যক্তিত্ব বৃদ্ধি পাব। আৰু আজি আপুনি ঘৰতে যদি কিবা এটা অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত কোনো ধৰণৰ আপুনি নেতিবাচক মনোভাৱ নাৰাখিব বা কোনো ধৰণৰ আপুনি গোপনীয় কথা প্ৰকাশ কৰি নিদিব, কাৰণ বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত যদি অসাৱধান হয় তেনেহ'লে আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব আৰু লগতে প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও অধিক দেখা গৈছে। বৰ্তমান সময়ত ব্যৱসায়িক ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি যিমান পাৰে নিজৰ দক্ষতাৰ অনুভৱৰ দ্বাৰা আগবাঢ়িবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু নিয়োজিত লোকসকলেও আজি নিজৰ কামৰ প্ৰতি কিছু চাপ অনুভৱ কৰিব। গতিকে মানসিক চাপ নোহোৱাকৈ কামবোৰ কৰি যাবলৈ যত্ন কৰিলে আপোনাৰ কামবোৰ অতি সহজে সম্পন্ন হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘৰত সুখ সম্প্ৰীতি থাকিব আৰু আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আজি কোনো ধৰণৰ
বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, নহ'লে ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি দেখাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ আজি কিছু ব্যৰ্থতা পোৱাৰ সম্ভাৱনা আছে, গতিকে কোনো কাৰণতে এনেধৰণৰ চিন্তা নকৰিব যাতে কোনো ক্ষেত্ৰত যদি আপোনালোকে অধিক প্ৰয়াস কৰিও অসফল হ'ব লাগে, তথাপি আপোনালোকে মানসিক চাপ নল'ব, কাৰণ এবাৰ যদি অসফল হয় তাৰপিছত পুনৰবাৰ চেষ্টা কৰিলে নিশ্চয় আপুনি সফল হ'ব। গতিকে এইবোৰ অসফলতা মাত্ৰ খন্তেকীয়া, কিন্তু আপুনি যদি মনোযোগেৰে আৰু ভালদৰে আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে নিশ্চয় আপুনি শুভ ফল লাভ কৰিব। আপোনাৰ আজি নিৰ্দিষ্ট কামত মনোযোগ দিয়ক আৰু আপোনাৰ আজি মেজাজত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। আত্মীয়ৰ সৈতে আজি অলপ কথা বতৰা কমাই ক'বলৈ চেষ্টা কৰিব। অপ্ৰয়োজনীয় কথা বতৰাৰ দ্বাৰা আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ খৰচ বৃদ্ধি পোৱা দেখা গৈছে, গতিকে অলপ সাৱধান হ'ব আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাৰখানাৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে আপোনালোকৰ লাভজনক অৱস্থাত থাকিব আৰু কৰ্মচাৰীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে ইয়াৰ দ্বাৰা উপকাৰী ফলাফল পাব আপোনালোকে, আৰু তেওঁলোকৰ সমৰ্থনত আপুনি বৃহৎ চুক্তি আদি পোৱাৰ সম্ভাৱনাও থাকিব আৰু সেইবোৰ ৰূপায়ণ কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মজবুত কৰিবলৈ হ'লে আপোনালোকে অলপ সংযমতা বজাই ৰাখিব লাগিব আৰু প্ৰেমৰ সংগীক আপুনি মুকলিকৈ কথা ক'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক চাপ নোহোৱা কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সৈতেও কিছু ভাল সময় কটাবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা সুখদায়ক সময় পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ আজি শুভ ফল লাভ কৰাৰ দিন হ'ব, গতিকে আজিৰ দিনটো আপোনালোকে কোনো ধৰণৰ মানসিক অশান্তি নাথাকে। আজি আপোনাৰ সুখেৰে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব, গতিকে আপোনাৰ নিজৰ চেষ্টা কৰি যাওক, সুযোগো পাব, সেইমতে আপোনালোকে সুযোগবোৰ আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা উন্নতি দেখিব। আজি আপোনাৰ সন্তানক উপহাৰ দিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হৈ থাকিব। আজি আপোনাৰ আৱেগৰ বশৱৰ্তী হৈ থাকিলে আপোনাৰ কিছু ব্যয় হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ আপুনি আজি ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰিব। বৰ্তমান সময়ত আপুনি সমালোচনা আদিত সময় নষ্ট নকৰিব বা সেইবোৰ আপোনালোকে গুৰুত্ব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামত কিছু বাধা অহাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি কামবোৰ সংগঠিত কৰিবলৈ যত্ন কৰক, কিন্তু কাৰোবাৰ হস্তক্ষেপ হ'বলৈ নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত হ'ব। আৰু আনকো আজি আপুনি কোনো ধৰণৰ পৰামৰ্শ নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ কামত বেছিকৈ জড়িত হৈ থাকিবলৈ আজি চেষ্টা কৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে উপহাৰ আদি বিনিময় কৰিলে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু তেওঁলোকৰ সৈতে আপোনালোকে নতুন কিবা এটা কৰিবলৈও চেষ্টা কৰিবলৈ যত্ন কৰিব পাৰে। আৰু আপোনাৰ আজি পত্নী আৰু পৰিয়ালৰ সৈতে অনলাইন বজাৰ কৰি সময় কটাব পাৰিব। ইয়াৰ দ্বাৰা আজি ঘৰৰ পৰিৱেশ সুন্দৰ হৈ থাকিব আৰু আপুনিও তেওঁলোকৰ সৈতে সংগ লাভ কৰি সুখী অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি গেছৰ পৰা হাত সাৰিবলৈ হ'লে কিছু খাদ্যৰ ক্ষেত্ৰত সালসলনি কৰিবলৈ যত্ন কৰক, লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি আপোনালোকে সুযোগ লাভ কৰাৰ দিন হ'ব, গতিকে সুযোগবোৰ যাতে হাতৰ পৰা ওলাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। গতিকে মূল্যৱান সময়খিনি আপোনালোকে কোনো কাৰণতে অপ্ৰয়োজনীয় কামত ব্যয় নকৰিব বা আপোনালোকে অসাৰ কাম কাজ বা বন্ধু বান্ধৱীৰ সৈতে সময় কটাই আপুনি আজি নষ্ট নকৰিব। এই সময়খিনি আপোনাৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাওক, পৰিকল্পনাবোৰ আগবঢ়াই লৈ যাওক। ইয়াৰ দ্বাৰা আপুনি সফল হ'ব পাৰিব আৰু আপোনাৰ আজি মানসিক অৱস্থাও সুন্দৰ হৈ থাকিব। সেইবাবে আজি সিদ্ধান্তবোৰ লওঁতেও আপোনাৰ কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰতো আজি আয়ৰ উৎস থাকিব, কিন্তু খৰচো বৃদ্ধি হ'ব সমান্তৰালকৈ। গতিকে এনেবোৰ কাৰ্যকলাপৰ ক্ষেত্ৰত আপুনি কোনো কাৰণতে মানসিক চাপ নল'ব।
আপোনাৰ সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ চেষ্টা কৰক, বুদ্ধিমত্তাৰ প্ৰয়োগ কৰক। ব্যৱসায়িক পক্ষৰ সৈতে আজি আপোনাৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলৰ লগত লৈ এই কামবোৰ কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে কথা বতৰা পাতোঁতে অলপ শান্ত হৈ পাতিবলৈ চেষ্টা কৰিব, নহ'লে অকাৰণতে কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আৰু আজি ঘৰতো আপোনালোকে সম্পৰ্ক স্থাপন কৰোঁতে অলপ সাৱধান হ'ব, নহ'লে আজি বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকল ডায়েবেটিছ ৰোগী তেওঁলোকে নিয়মীয়াকৈ ৰুটিন বজাই ৰাখিলে আৰু অসাৱধানতা পৰীক্ষা কৰি থাকিলে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু মংগলময় কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি সুখৰ দিন, গতিকে আজি আপুনি সুখেৰে সকলোবোৰ কাম কৰিব পাৰিব আৰু মনত আপুনি শান্তি পাব। আধ্যাত্মিক স্থানত কিছু সময় কটালে আজি আপুনি অধিক সকাহ অনুভৱ কৰিব। যিকোনো কাম কৰিবলৈ গ'লে প্ৰথমতে আপুনি আশীৰ্বাদ লৈ তাৰপিছত আগুৱাই যাওক, ইয়াৰ দ্বাৰা কোনো ধৰণৰ আপোনাৰ সমস্যা নাথাকিব। আজি লেনদেনৰ ক্ষেত্ৰত কিন্তু আপুনি অলপ সাৱধান হ'ব লাগিব, সৰু ভুলৰ বাবে আপোনাৰ লোকচানৰ সৃষ্টি হ'ব পাৰে, গতিকে এইখিনি সাৱধানতা বজাই ৰাখি আগবাঢ়িলে আপোনালোকৰ কোনো ধৰণৰ অশান্তি বা সমস্যা নাথাকিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি কৰ্মচাৰীসকলৰ ওপৰত কিছু দায়িত্ব অৰ্পণ কৰক, কিয়নো ইয়াৰ ফলত আপোনাৰ কিছু বোজা কম হ'ব আৰু আপুনি ধুনীয়াকৈ ব্যৱসায়িক ক্ষেত্ৰখন পৰিচালনা কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলেও আজি তেওঁলোকে কামবোৰ কৰোঁতে ধৈৰ্য ৰাখিব লাগিব, তেতিয়াহে আপোনালোকৰ কামবোৰ সফলভাৱে ৰূপায়িত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি পৰিস্থিতি চম্ভালিবলৈ হ'লে আপোনাৰ প্ৰেমৰ সংগীক আপুনি জড়িত কৰিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আপুনি ভালদৰে আজিৰ দিনটো পৰিচালনা কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ বুকুত সামান্য বিষৰ অনুভৱ হ'ব পাৰে, গতিকে বৰ্তমান সময়ত ঠাণ্ডা খাদ্য খোৱা পৰীক্ষা কৰক আৰু লগতে কোনো কাৰণতে যাতে আপোনালোকৰ স্বাস্থ্য অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, সেইবাবে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি মনত কিবা এটা দুচিন্তাই আপোনালোকক কিছু ক্ষতি কৰিব পাৰে, গতিকে মনত যদি এনেধৰণৰ ভাৱ আহে বা উদয় হয় তেনেহ'লে আপুনি আজি ইতিবাচক চিন্তাধাৰাৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ সৈতে কথা পাতক আৰু নিজৰ ভাল লগা কাৰ্যকলাপবোৰ আজি বেছিকৈ কৰিবলৈ যত্ন কৰক আৰু নিজৰ যদি গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত আপুনি নিয়োজিত হ'বলৈ চেষ্টা কৰক, ভালকৈ মনোযোগেৰে কৰক। ইয়াৰ দ্বাৰা আজি ব্যস্ত থাকিলে আপোনাৰ মনত এইবোৰ ধৰণৰ চিন্তা আপোনাৰ মনলৈ নাহে আৰু দিনটো আপোনালোকৰ সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কিছু অলপ লেহেমীয়া গতি থাকিব, কিন্তু দুপৰীয়াৰ পিছত অলপ আপোনালোকে সকাহ পাব, তেতিয়া আপোনাৰ কামবোৰ সম্পন্ন হ'ব আৰু লগতে কাম কৰি আপুনি ভালো পাব। গতিকে বৰ্তমান সময়ত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব, সংযমতা বজাই ৰাখিব লাগিব। মনত যদি নেতিবাচক প্ৰভাৱ আহে বা কিবা কথা আহে তেনেহ'লে সেইবোৰ আপোনালোকে আজি অলপ ধৈৰ্য সহকাৰে সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অলপ দূৰত্ব বজাই ৰখাটোৱে ভাল, কাৰণ আজিৰ দিনটোত আপোনাৰ কিছু উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সেইবাবে আজিৰ দিনটো যদি এনেধৰণৰ কাৰ্যকলাপ বা প্ৰেমৰ সংগীৰ সৈতে অলপ দূৰত্ব বজাই ৰাখে তেনেহ'লে আপোনালোকৰ ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ মানসিক চাপ থকাৰ ফলত কিছু স্বাস্থ্যত অৱনতি ঘটিব পাৰে। সেইবাবে মানসিক চাপ নোহোৱা কৰিবৰ বাবে আপুনি ধ্যান কৰিবলৈ যত্ন কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ উত্তেজনাৰ পৰিৱেশৰ বেছি দেখা পাব আজিৰ দিনটোত, গতিকে উত্তেজিত পৰিৱেশৰ পৰা নিজকে অলপ আঁতৰাই ৰাখিবলৈ আজি যত্ন কৰিব। সেইবাবে মানসিকভাৱে আজি প্ৰস্তুতিৰ প্ৰয়োজনীয় হ'ব। গতিকে আজি আপুনি অলপ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি আনৰ লগত কথা বতৰা পাতিব বা এনেধৰণৰ যদি পৰিস্থিতিৰ উদ্ভৱ হয় তেনেহ'লে তাৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিব। আজি আপুনি কাৰ্যকলাপত নিজৰ বেছি সময় উচৰ্গা কৰিলে আপুনি শক্তি আৰু উৎসাহ পাব, গতিকে নিজৰ কামবোৰ সম্পূৰ্ণ কৰাত বেছিকৈ আজি মনোনিৱেশ কৰক আৰু সিদ্ধান্তবোৰ লওঁতে আজি অলপ ধৈৰ্য সহকাৰে ল'বলৈ চেষ্টা কৰিব, নহ'লে ভুল হ'লে পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে বা লোকচান হোৱাৰ সম্ভাৱনা বেছি থাকিব।
ব্যৱসায়িক ক্ষেত্ৰত পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ সঠিক সময় এইটোৱে। গতিকে বৰ্তমান সময়ত আপুনি অন্য দিশত মনোনিৱেশ কৰি আপোনাৰ শক্তি খৰচ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিলে বেছি লাভজনক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আৰু আজি আপুনি কষ্টৰ ফলো পাব, গতিকে বেছি চিন্তা নকৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মাজত ভাল সমন্বয় থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে হয়তো আজি ভৱিষ্যত পৰিকল্পনাও কৰিব পাৰিব আৰু লগতে মানসিক শান্তিও আজি লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সতৰ্ক হ'ব। অত্যাধিক আপোনালোকে মানসিক চাপ ল'লে আপোনালোকৰ বিভিন্ন শাৰীৰিক অৱনতিও দেখাৰ সম্ভাৱনা আছে। গতিকে মানসিক চাপ নোহোৱা কৰিবলৈ আজি যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকসকলৰ আজি কিছু বাদ বিবাদৰ পৰিস্থিতিৰ বেছি উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। গতিকে আপোনাৰ নিজৰ ব্যৱহাৰত অলপ যত্ন ল'ব। কাৰোবাৰ সৈতে কথা বতৰা পাতোঁতে কোনো ধৰণৰ বেয়া শব্দ প্ৰয়োগ নকৰিব, বা আত্মীয়ৰ সৈতে আজি কথা বতৰা পাতোঁতে কোনো ধৰণৰ উত্তেজিত পৰিৱেশৰ সৃষ্টি নকৰিব। আপোনাৰ ব্যস্ততা যদি ৰাখে তেতিয়াহ'লে আপোনাৰ কাৰ্যকলাপবোৰ ভালদৰে পাৰ হ'ব আৰু সময়মতে আপোনাৰ কামবোৰো হ'ব। ইয়াৰ ফলত আপোনাৰ অন্য দিশত কোনো ধৰণৰ মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। গতিকে নিৰ্দিষ্ট বিষয়ৰ ওপৰত আজি আপুনি মনোনিৱেশ কৰক আৰু লগতে আপোনাৰ যিকোনো সমস্যাৰ সমাধানত বেছিকৈ আপুনি গুৰুত্ব দিয়ক। সেই তাতে আপোনালোকৰ আজি আপোনাৰ দিনটো পাৰ হ'ব আৰু আপুনি সকাহ অনুভৱ কৰিব। আপোনাৰ সন্তানৰ সৈতে আজি কিছু সময় কটাবলৈ চেষ্টা কৰক। তেওঁলোকক পথ প্ৰদৰ্শন কৰক, তেতিয়াহে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়িক নথিপত্ৰ আৰু ফাইলসমূহ সংঘটিত কৰি ৰাখক, নহ'লে এটা গুৰুত্বপূৰ্ণ লক্ষ্যৰ পৰা আপোনালোকে দৃষ্টি হেৰুৱাব পাৰে। আৰু অংশীদাৰিত্বৰ যদি পৰিকল্পনাও কৰিছে তেনেহ'লে পুনৰ বিবেচনা কৰি আগবাঢ়ক। বৰ্তমান সময়ত এই ক্ষেত্ৰত যদি আপুনি জড়িত হয় তেনেহ'লে কিছু লোকচান বা ভৱিষ্যতে কিছু বেয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি শক্তিশালী অনুভৱ কৰিব। গতিকে তেওঁলোকৰ সৈতে আজি আপোনালোকে মুকলিৰে কথা পাতিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক অশান্তি যিবোৰ আছে সেইবোৰ দূৰ কৰাত সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজতো আজি ভাল সমন্বয় থকাৰ ফলত ঘৰখন আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিষৰ সমস্যা আৰু মানসিক চাপৰ সমস্যা দেখা দিছে। গতিকে নিজৰ কামত নিয়োজিত হৈ থাকক আৰু লগতে সঠিক জিৰণি ল'ব আৰু সঠিক খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকসকলৰ আজি সময় অনুকূল, কাৰণ আজি আপোনালোকৰ শত্ৰু নাশ হোৱাৰ দিন হ'ব। গতিকে শত্ৰুৱে আপোনাৰ কোনো ধৰণৰ অশান্তি বা আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। গতিকে বৰ্তমান সময়খিনি আপুনি ভালদৰে পাৰ কৰিব পাৰিব আৰু আপুনি বিভিন্ন সুযোগ আজি বিচাৰি উলিওৱাত আপুনি সফলো হ'ব। ধৈৰ্য আৰু শান্তিৰে আপুনি কামবোৰ কৰি যাওক আৰু লগতে চেষ্টা অব্যাহত ৰাখক। ইয়াৰ দ্বাৰা আপুনি নিশ্চয় ভাল খবৰ পাব আৰু পেণ্ডিং পে'মেণ্টটো আজি লাভ কৰি আপোনাৰ আৰ্থিক দিশত আজি শক্তিশালী অনুভৱ কৰিব। বৰ্তমান সময়খিনি আপুনি বুদ্ধিমত্তাৰে আগবাঢ়ি যোৱাৰ সময় হ'ব আৰু নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিব। আনৰ পৰা অত্যাধিক পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকিব আৰু দেখুৱাই দিয়াৰ স্বাৰ্থত অতিৰিক্ত খৰচ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে বৰ্তমান সময়ত এইবোৰৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো আপোনাৰ ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কামৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক গতি বৃদ্ধি পাব আৰু লগতে যিসকল নিয়োজিত লোক আছে তেওঁলোকৰ আজি নথিপত্ৰবোৰ সুৰক্ষিত স্থানত ৰাখিলে তেওঁলোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে একেলগে বহু সুযোগো লাভ কৰিব আৰু মানসিক শান্তিও পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালেই দেখা গৈছে, কিন্তু মাজে সময়ে দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে ইয়াৰ বাবে উত্তম চিকিৎসা হ'ব যোগাসন আৰু ধ্যান। এনেদৰে আপোনালোকে যদি দিনটো আপোনালোকে বজাই ৰাখে তেনেহ'লে আপোনালোকৰ সুস্বাস্থ্য বজাই ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো আগবঢ়াই দিব আপোনাৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গলৈ, আৰু চেনেলত যদি নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।